আজি আমাৰ শক্তি বিভাগত বেসিক্যালি এপিডিসিএলত আমি 1329 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিম। 1329 গৰাকী প্ৰাৰ্থীক ইয়াতে নিযুক্তি পত্ৰ দিয়াত অসুবিধা হ'ব। সেই কাৰণে আপোনালোকে আমাৰ ওয়েবসাইট আজি নাম পাব এপিডিসিএলৰ ওয়েবসাইটৰ পৰা আপোনালোকে এপইন্টমেন্ট লেটাৰ কেখন গধূলি ডাউনলোড কৰি ল'ব। ঠিক আছে? বিদ্যালয় শিক্ষা বিভাগতো আমাৰ বহুখিনি এপইন্টমেন্ট লেটাৰ আছে। 1190 আছে আৰু জেনাৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টত 257 আছে। পাব্লিক হেলথ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত 149 আছে। এই চাৰিটা বিভাগৰ নিযুক্তিপ্ৰাপ্ত সকলক ৰাতি টিভি স্ক্ৰীনত ওয়েবসাইট নম্বৰটো পাব, ওয়েবসাইটটো পাব। তাৰ পৰা ৰাতি আপোনালোকে এপইন্টমেন্ট লেটাৰখিনি ডাউনলোড কৰি ল'ব। আনহাতে ফৰেষ্ট ডিপাৰ্টমেণ্ট, পঞ্চায়ত, ৰেভিনিউ, পশুপালন, এগ্ৰিকালচাৰ, পিডব্লিউডি, বিল্ডিং, ফিচাৰী, হেণ্ডলুম টেক্সটাইল, ইৰিগেশ্যন, স্কিল, হায়াৰ এডুকেশ্যন, হোম, টিএনডি, স্পৰ্টছ, কৰ্পৰেশ্যন, লেবাৰ, ইলেকশ্যন, ইণ্ডাষ্ট্ৰী, INPR, টুৰিজিম, ফুড এণ্ড চিভিল ছাপ্লাই, এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ, হাউচিং, indigenous and tribal faith, welfare of minority, mines and minerals, soil conservation, social justice, cultural affairs, governor secretariat, tribal affairs department, higher education, transport, legislative, science, technology, tea tribe, judicial. আপোনালোকে বাহিৰৰ পৰা নিযুক্তি পত্ৰখিনি সংগ্ৰহ কৰিব। চাৰিটা ডিপাৰ্টমেণ্ট গধূলি এপইন্টমেন্ট লেটাৰ ল'ব। ওয়েবসাইটত আপোনালোকে ওয়েবসাইটটো টিভিত পাই যাব। 9টা বজাত আপোনালোকে ওয়েবসাইটৰ পৰা এইখিনি ডাউনলোড কৰিব। বাকি সকলে বাহিৰৰ পৰাই নিযুক্তি পত্ৰ লৈ যাব। যোগদান কেতিয়া কৰিব? মোৰ মতেতো চৰকাৰী মতে আপোনালোকে কালিয়ে যোগদান কৰিব পাৰে, কিন্তু মই এটা পৰামৰ্শ দিওঁ, সকলে মানি ল'ব, পুহ মাহত জইন কৰিব নালাগে। পুহ মাহটো ভাল কামৰ কাৰণে আৰম্ভণি নহয়। সেইকাৰণে মই এপইন্টমেন্ট লেটাৰখন মাঘলৈকে নিব খুজিছিলোঁ, কিন্তু আপোনালোকে ইমান কৈ থাকিলেতো আৰু মই ঠিক আছে বাৰু। মাঘৰ বিহুটো খাই যোগদান কৰিব। 15 দিনৰ ভিতৰত যোগদান কৰিলে সকলোৰে সিনিয়ৰিটি সব মেইনটেইন থাকিব। আজি হ'ল 9 তাৰিখ, কোনদিনা ভোগালী বিহু? 15 নে 14? 15 তাৰিখে 1 মাঘ। গতিকে 15 তাৰিখ 1 মাঘ, 16 তাৰিখে গৈ আপোনালোকে জইন কৰি ল'ব। আৰু 15 দিনলৈকে জইনিঙত সিনিয়ৰিটি জুনিয়ৰিটি নাই। যোনে যেতিয়া জইন কৰিলেও একেই সিনিয়ৰিটি জুনিয়ৰিটি থাকে।